আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে এক্সিস্টিং জনজাতিসকলৰ কোনো হানি বিঘিনি নোহোৱাকে স্পষ্টকৈ কৈছো এক্সিস্টিং জনজাতিসকলৰ অধিকাৰ ক্ষুণ্ণ নকৰাকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে আৰু এটো এটা নিৰ্বাচনৰ এজেন্ডা হ'ব নোৱাৰে এটো 6টা জনগোষ্ঠীয়ে অধিকাৰ বিচাৰি এই যেটো সংগ্ৰাম কৰি আছে আৰু যোৱা 10 বছৰে 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিব নোৱাৰাটো হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ দুৰ্বলতা আৰু এটা অক্ষমনীয় জাতীয় অপৰাধ হিচাপে পৰিগণিত হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ যোৱা সাৰে প্ৰস্তাৱ এটা পঠাবৰ কাৰণে 10 বছৰ লাগিছে তেওঁলোকৰ প্ৰতিশ্ৰুতি 2014 চনৰ লোকসভা নিৰ্বাচনত আছিল 16টো আছিল মানে মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱা 10 বছৰতকৈ বেছি হ'ল আৰু অসমত বিজেপি চৰকাৰ হোৱা প্ৰায় 10 বছৰ হ'বলৈ হ'ল ইমান দিনত জনজাতিকৰণ কৰিব নোৱাৰিলে নিৰ্বাচনৰ 3 মাহৰ আগত জনজাতিকৰণ কৰিবৰ কাৰণে এটা প্ৰস্তাৱ দিল্লীলৈ প্ৰেৰণ কৰিছে ইয়াৰ অন্তৰালত কি আছে